দক্ষিণ পূব গুৱাহাটী পানী যোগান প্ৰকল্প অৰ্থাৎ চাউথ ইষ্ট গুৱাহাটী ৱাটাৰ ছাপ্লাই প্ৰজেক্ট 2029 চনৰ মে' মাহৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিব বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে মঙলবাৰে ৰাজ্যিক বিধানসভাক অৱগত কৰে। বিধানসভাৰ প্ৰশ্নোত্তৰ কালত বিজেপি বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ এক লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। পৰীক্ষাৰ দৃষ্টিৰে গুৰুত্বপূৰ্ণ তথ্য হৈছে যে 2023 চনত এই SEGWSP প্ৰকল্পটোক গুৱাহাটী জল বৰ্ডৰ অধীনলৈ অনা হৈছিল। এই প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায়ৰ কামৰ বাবে নিউ ডেভেলপমেণ্ট বেংকৰ পৰা বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে। প্ৰকল্পটোৰ বাবে MS লাৰ্ছেন এণ্ড টাৰ্বো লিমিটেডক 2026 চনৰ 13 মে'ত নটিচ টু প্ৰচিড জাৰি কৰা হৈছিল আৰু বৰ্তমান স্থানৰ প্ৰস্তুতি তথা জৰীপৰ কাম চলি আছে। প্ৰকল্পটো সম্পূৰ্ণ হ'লে প্ৰায় 66,000টা পৰিয়ালৰ প্ৰায় 3.5 লাখ লোকলৈ বিশুদ্ধ খোৱা পানী যোগান ধৰা হ'ব।